BCPL ডিব্ৰুগড় ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 27টা মেনেজাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা ওলাইছে আপোনালোকক ব্ৰহ্মপুত্ৰ চেকাৰ এণ্ড পলিমাৰ লিমিটেড BCPL ফালৰ পৰা আৰু এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰা লাষ্ট ডেটটো হৈছে 16 জুন 2025লৈকে আপোনালোকে ব্ৰহ্মপুত্ৰ চেকাৰ এণ্ড পলিমাৰ লিমিটেড BCPL ফালৰ পৰা ওলোৱা পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা আছে আপোনালোকৰ 27টা মেনেজাৰ ইঞ্জিনিয়াৰ আৰু অফিচাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা প্ৰথম ডেপুটি জেনেৰেল মেনেজাৰ সেফটি এণ্ড ফায়াৰ এণ্ড সেফটিৰ কাৰণে ওলাইছে এটা পোষ্ট এই পোষ্টটোৰ আপোনালোকৰ দৰমহা থাকিব 1 লাখৰ পৰা 2,60,000 টকা পৰ্যন্ত আৰু শিক্ষাগত অৰ্হতাটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ফায়াৰ এণ্ড ফায়াৰ সেফটি কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকে ছেকেণ্ড পোষ্টটো ওলাইছে ছিনিয়ৰ মেনেজাৰ কেমিকেলৰ কাৰণে 15টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণেও আপোনালোকৰ দৰমহাটো থাকিব 50,000 পৰা 1,60,000 টকা পৰ্যন্ত আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব 3 নম্বৰ পোষ্টটো ওলাইছে আপোনালোকৰ ছিনিয়ৰ অফিচাৰ কণ্টেক্ট এণ্ড প্ৰচেছমেণ্টৰ কাৰণে এটা পোষ্ট এই পোষ্টটো আপোনালোকৰ দৰমহাত থাকিব 50,000 পৰা 1,60,000 টকা পৰ্যন্ত আৰু শিক্ষাগত অৰ্হতাটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং 60% আপোনালোকৰ হ'ব লাগিব 4 নম্বৰটো ওলাইছে ছিনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে এটা পোষ্ট আৰু এই পোষ্টটোৰ দৰমহাত থাকিব আপোনালোকৰ 50,000 পৰা 1,60,000 টকা পৰ্যন্ত 5 নম্বৰটো ওলাইছে ছিনিয়ৰ অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টেঞ্চৰ কাৰণে দুটা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ দৰমহাত থাকিব 50,000 পৰা 1,60,000 টকা পৰ্যন্ত আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ এই পদটোৰ কাৰণে BCom কৰা আপোনালোকৰ হ'ব লাগিব আৰু পাৰ্চেণ্টেজটো থৈ দিছে 60% আপোনালোকৰ হ'ব লাগিব আৰু ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টৰ কাৰণে ওলাইছে 3টা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ দৰমহাত থাকিব 50,000 পৰা 1,60,000 টকা পৰ্যন্ত আৰু আপোনালোকৰ 7 নম্বৰটো ওলাইছে ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে এটা পোষ্ট দৰমহাটো আপোনালোকৰ একেই থাকিব তাৰপিছত ছিনিয়ৰ অফিচাৰ মাৰ্কেটিঙৰ কাৰণে ওলাইছে এটা পোষ্ট তাৰপিছত ওলাইছে ছিনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে এটা পোষ্ট তাৰপিছত ওলাইছে অফিচাৰ লেবৰেটৰীৰ কাৰণে ওলাইছে এটা পোষ্ট আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকে MSc কৰা হ'ব লাগিব আৰু এই পদকেইটা আপোনালোকৰ যি আবেদন কৰাৰ এজ লিমিটটো দিছে আপোনালোকে ধৰি দিয়া বয়সতকৈ যদি SC বা ST হয় আপোনালোকে 5 বছৰ বেছি হ'লেও পাৰিব OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু যদি PWD হয় তেতিয়া 10 বছৰ বেছি হ'লেও পাৰিব আৰু যদি আপোনালোকে PWD NCL হয় তেতিয়া 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC সকলে 15 বছৰ SC ST সকলে 15 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে ধৰি দিছে আপোনালোকে 600 টকা দিব লাগিব আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 18 মে'ৰ পৰা আপোনালোকে 18 মে'ৰ পৰা ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 17 জুন 2025 তো আপোনালোকে 18 মে' 2025ৰ পৰা এই পদকেইটাৰ কাৰণে 17 জুন 2025লৈকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ব্ৰহ্মপুত্ৰ ভেলী এণ্ড চেকাৰ লিমিটেডৰ ব্ৰহ্মপুত্ৰ চেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে BCPL সেই ৱেবছাইটটোত গৈ আপোনালোকে এই